বিশ্বনাথৰ বামগাঁৱত নৱনিৰ্মিত জুবিন গাৰ্গ ৰংগমঞ্চৰ নামফলক উন্মোচন। বামগাঁও সাৰ্বজনীয় শিৱ মন্দিৰত উদ্বোধন কৰিছে বিধায়ক পল্লৱ লোচন দাসে। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰৱেশ মিলি উপস্থিত আছে। এই অনুষ্ঠানত জুবিন গাৰ্গ ৰংগমঞ্চ হিচাপে আনুষ্ঠানিকভাৱে নামাকৰণ কৰা হৈছে। লগতে বামগাঁও সাৰ্বজনীন শিৱ মন্দিৰত উদ্বোধন কৰা হৈছে। অনুষ্ঠানত বিভিন্ন স্থানীয় সংগঠনে বিধায়ক পল্লৱ লোচন দাসক সম্বৰ্ধনা জনাইছে। আমাৰ বাবে সৌভাগ্যৰ বিষয় বামগাঁওবাসীৰ ৰাইজৰ সহযোগত আমাৰ ইয়াত বামগাঁও ৰংগমঞ্চ নিৰ্মাণ কৰা হৈছিলে আৰু আজি ৰাইজৰ সকলোৰ সহযোগিতাত আজি সেই মঞ্চক আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আজি উৎসৰ্গা কৰা হয় আৰু এই মুহূৰ্তত আমি সকলোৱে ইয়াত উপস্থিত হৈ সকলোৱে এক স্মৰণীয় মুহূৰ্তত সাক্ষী হিচাপে আমি থাকিবলৈ পোৱাটো আমাৰ বাবে এক আনন্দৰ বিষয়। দ্বিতীয়তে ইয়াত খুব সুন্দৰভাৱে আতমটোকাৰীকৈ সকলো ৰাইজৰ সহযোগিতাত শিৱ মন্দিৰ এভাগ নিৰ্মাণ কৰি উলিয়াইছে। সেই শিৱ মন্দিৰৰো আজি ইয়াত শুভ উদ্বোধন কৰা হয়। সেয়াও আমাৰ বাবে এক জীৱনৰ বিৰল মুহূৰ্ত। এনে এটা কামৰ বা লগত বিধায়ক হিচাপে মই জড়িত হ'বলৈ পোৱাটো এটা জীৱনৰ স্মৰণীয় আৰু সাৰ্থক মুহূৰ্ত। আমি আশা কৰিছোঁ যে ৰাইজৰ এনেকৈ আশীৰ্বাদ সহায় সহযোগিতাৰে আমি আমাৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰিম। আমাৰ আধ্যাত্ম, আমাৰ মন্দিৰ নামঘৰসমূহক সৰ্বাংগ সুন্দৰভাৱে আমি নিৰ্মাণ কৰি উলিওৱা। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।